অন্যতম গাড়ী বিক্ৰেতা প্ৰতিষ্ঠান যোৰহাট RD মটৰ্ছ চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগত বৰহোলা আৰু 255 নং সোণালী ভৰলুৱা প্ৰাথমিক বিদ্যালয়ত শিশুৰ খেলা সামগ্ৰী বিতৰণ কাৰ্যসূচী গ্ৰহণ। উল্লেখযোগ্য যে এবাৰ RD মটৰ্ছ অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 52টা সপ্তাহত 52খন বিদ্যালয়ত এই সামগ্ৰী প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আজি 3 নম্বৰ বিদ্যালয়খন এই সামগ্ৰীসমূহ প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত জিলা খণ্ড বিষয়া বিদ্যালয় পৰিচালনা সমিতিৰ লগতে RD মটৰ্ছৰ বিষয়ববীয়াসকল উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ 8। কেতিয়াও তুমি বেলেগ ধৰণৰ স্থান কৰিব নাযাবা, ঠিক আছে? আৰু মৰমত আমি সচেতনে বস্তুটো ৰাখিম। উজনি অসমৰ আমাৰ গাড়ী বিক্ৰেতা প্ৰতিষ্ঠান RD মটৰ্ছে ঠিক আজি যেনেকৈ আমাৰ আমি এখন স্কুলত আমি 255 নম্বৰ সোণাৰী গাঁৱৰ আমাৰ যিখন LP স্কুল, ইয়াত আজি আমি ল'ৰা ছোৱালীৰ মাজত আমি খেলা ধূলাৰ কাৰণে আমি কিছুমান সামগ্ৰী বিতৰণ কৰিছোঁ। আজি ইয়াৰ শুভাৰম্ভ হৈছে আৰু যোৰহাটত অলৰেডি আমি 3 নম্বৰ স্কুল এখন আৰু গোটেই আমাৰ আপাৰ আছামত আমি এতিয়ালৈকে 21 নম্বৰখন স্কুলত আমি এনেকৈ বিতৰণ কৰিছোঁ। আৰু আগন্তুক দিনত আমাৰ এটা উদ্দেশ্য আছে যে 52টা সপ্তাহত 52খন স্কুলখিনি খালি আমি বাছি উলিয়াইছোঁ আমি ৰুৰেলত, যে গ্ৰাম্য অঞ্চলত আমি ল'ৰা ছোৱালী খেলাৰ সুবিধাৰ কাৰণে আমি কিছুমান খেলা সামগ্ৰী আমি বিতৰণ কৰিছোঁ। তো এই সুবিধাটো আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে লোৱাৰ উপৰিও বাহিৰৰ ল'ৰা ছোৱালীয়েও আবেলি সময়ত খেলা ধূলাৰ এটা পৰিৱেশ সৃষ্টি কৰিব পাৰিব। পঢ়াৰ লগতে তেওঁলোকৰ নিজৰ স্বাস্থ্যৰ এটা সচেতনতা আমি আনিব বিচাৰিছোঁ। তাৰ বাবে আজি আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছিলোঁ। RD মটৰ্ছৰ উদ্যোগত যি তেওঁলোকৰ চেৰিটেবল ট্ৰাষ্ট আছে, সেই ট্ৰাষ্টৰ জৰিয়তে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন উন্নতিৰ প্ৰতি তেওঁলোকে লক্ষ্য ৰাখি আমাৰ ইয়াতে শিশু উদ্যানৰ অন্তৰ্গত কিছুমান খেলৰ সা সামগ্ৰী ইয়াতে আজি তেওঁলোকে অৰ্পণ কৰিছিলে। সেই খেলৰ সামগ্ৰীসমূহ আজি আমি শুভোদ্বোধনৰ কাৰ্যসূচী হাতত লৈছিলোঁ। সেইমৰ্মে ইতিমধ্যে আমাৰ এই শুভোদ্বোধন অনুষ্ঠানভাগী সমাপন হৈছে। মই এই আপাৰতে সমূহ RD মটৰ্ছৰ কৰ্মকৰ্তা তথা তেখেতলোকৰ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ প্ৰতি লক্ষ্য ৰাখি যিখিনি খেলৰ সামগ্ৰী
প্ৰদান কৰিছে। এনেধৰণৰ কাৰ্যসূচীয়ে অনাগত দিনত সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীকে সামৰি লৈ তেখেতলোকৰ সৰ্বাংগীন বিকাশত সহায়ক হ'ব বুলি মই আশা কৰিছোঁ আৰু তেখেতলোকৰ জয়যাত্ৰা অব্যাহত থাকক। তেখেতলোকৰ এনেধৰণৰ কৰ্মৰাজি অব্যাহত থাকক যাতে আমাৰ সমাজখন সকলো দিশৰ পৰা সৰ্বাংগ সুন্দৰ হৈ পৰে। ধন্যবাদ।